মই গহপুৰ সমষ্টি ননকে নহনি গাঁও। মই 2014 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আহিছোঁ আৰু কৰিও আছোঁ। গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা দেৱক যোৱাবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়তো দলীয় কাম কাজত মই ওতপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। 6 মাহ পূৰ্বে এক দুৰ্ঘটনাত মোৰ বাওঁ ভৰি হাড় ভঙাৰ পাছত অৰ্থৰ অভাৱত মই বৰ্তমান ঘৰতে থাকিব লগা হৈছে। বিধায়ক মহোদয়ৰ ওচৰলৈ দুবাৰকৈ মই গ'লোঁ এইটো অৱস্থায়। সময়ত তেখেতে দুখন ফৰ্ম ফিল-আপ কৰি মোক জমা দিবলৈ কৈছিলে। ফৰ্ম দুখন ফিল-আপ কৰি দিলোঁ যদিও আজিলৈকে কোনো সাহায্য নাপালোঁ। মই এজন সাধাৰণ কৰ্মচাৰী ফাষ্টফুডৰ অৰ্থৰ অভাৱত অপাৰেশ্যনটো কৰিব নোৱাৰি এতিয়া ঘৰতে আছোঁ। মই মোৰ মাইকী মানুহে সৰু সুৰা চিলাই কাম কৰি বৰ্তমান মোৰ ঘৰখন চলাই আছে। বিধায়ক মহোদয়ৰ লগত মই বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ লগত ইমান ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ, কিন্তু দলীয় এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে তেওঁলোকে মোক এবাৰ চাব লাগিছিলে। মই সৰু সুৰাকৈ ছ'চিয়েল মিডিয়াৰ লগতো জড়িত হৈ আছোঁ। মই ফেচবুকত গ্ৰুপ এটাও চলাই আছোঁ, বিজেপি অনুগামী আৰু বিজেপি অগ্ৰগামী। হোৱাটছআপ গ্ৰুপ এটাও চলাই আছোঁ। অসমত এইবাৰ 100+ বিজেপিৰ চৰকাৰ, আৰু মই এজন বিজেপিৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিও আছোঁ আৰু কৰিও থাকিম।